রূপৰ কাৰণে আপোনাৰ বন্ধু আসসালামু আলাইকুম। আজি দুদিনমান হ'ল, বৰ দুখৰ বিষয়। আমাৰ মাজত আৰু জুবিন দা নাই। এইটো হয় সকলোৱে জানে। আমি ভিডিঅ' বনাত হয় লেট হৈ গৈছোঁ। মোৰ অৱস্থা হ'লেই চাব পাৰে মোৰ অৱস্থা কেনেকুৱা হৈ গৈছে। জুবিন দা যেতিয়া শুনিছোঁ জুবিন দা আৰু আমাৰ মাজত নাই, মই ভাঙি পৰিছোঁ। আৰু আপোনালোকক এটা ভিডিঅ' লৈ আহিছোঁ, ভিডিঅ'টো চাওক, তাৰপিছত মই কিবা ক'ম। ৰূপৰ কাৰণে আপোনাৰ বন্ধু That is not my thing to do. Why will I close my shop? And who the hell are you to tell me? Who gave you the right? Who gave you the right? Who are you? Who are you? I'm সঞ্জীৱ কলিতা। So what? অসমীয়াত কয়। তুই অসমীয়া হৈ অসমীয়া নকৈ তুই ইংৰাজী মাৰিছা। কয় মই অসমীয়া নাজানো। ভিডিঅ' তো আপোনালোকেতো চালেই। তাৰপিছত তাই আমাৰ আৰক্ষী অকল থানালৈ গৈ কিবা এটা কৰিছিল। কৰাৰ পিছত তাই আৰু অনলি লাইভ অন ভিডিঅ'ত আহি কৈছে, ক্ষমা মাতিছে। সকলো অসমবাসী ৰাইজক আৰু গোলাঘাট ৰাইজক মই নমস্কাৰ জনাইছোঁ। মোৰ নাম মুস্তাক আহমেদ। আজি এটা মোৰ ভিডিঅ' ভাইৰেল হৈছে। ভিডিঅ'টোত এটা হ'ব নলগীয়া কথা হ'ল। ভিডিঅ'টোত এনেদৰে দেখা গৈছে যে 1992 চনত নিজৰ গীতৰ কেৰিয়াৰ আৰম্ভ কৰা জুবিন দা আজি 52 বছৰ বয়সত আমাৰ মাজৰ পৰা আঁতৰি গ'ল। তেখেতলৈ মোৰ হেনো শ্ৰদ্ধা নাই, কিন্তু তেনেকুৱা একো কথা নহয়। জুবিন দাক গান শুনিয়ে মই সৰুৰ পৰা ডাঙৰ হৈছোঁ, আৰু তেনেকুৱা এটা কথা আজি কৈ মেলি মোৰ এটা বহুত বেয়াকৈ ভিডিঅ' ভাইৰেল কৰা হৈছে। তাৰ আগৰ কথাখিনি হয়তো ৰাইজখিনিয়ে নাজানে, মই সেইখিনি কৈ দিব বিচাৰিছোঁ। সৌৰপান কৰি আহি মোৰ দোকানত মোক অভদ্ৰামী কৰি মানুহ দুজনমানে দম দিলে যে দোকান বন্ধ কৰিব লাগিব। মই তথাপিও তেখেতলোকক একো কোৱা নাই। মই ক'লো হ'ব দাদা, মই বন্ধ কৰিম মোৰ ঘৰ ওচৰতে। তাৰ অলপ দেৰি পিছতে মানুহজন ওলাই গ'ল চিঞৰি চিঞৰি যে জুবিন দা কোন চিনি নোপোৱা নেকি, জুবিন দা কোন চিনি নোপোৱা নেকি। জুবিন দা কোন মই চিনি নাপাম? মই 1998 চনত জন্ম। 1992 চনত তেখেতৰ গীতকাৰ আৰম্ভ হৈছে। সৰুৰ পৰা তেখেতৰ গীত শুনিয়ে আমি ডাঙৰ হৈছোঁ, আৰু মই চিনি নাপাম জুবিন দা কোন? এনেকুৱা এটা কথা হ'ব পাৰে নেকি? গতিকে যদিও কিবা ভুল বুজাবুজি হৈছে, মই সকলো অসমবাসী ৰাইজক আৰু গোলাঘাট ৰাইজক মাফ খুজিছোঁ। আপোনালোকে যাতে মোক মাফ কৰক, মই সেইটোৱে কামনা কৰিম। তকতো ক্ষমা নকৰা সেনেকুৱা ভিডিঅ' আৰু আমাৰ মাজত পেলাই দিলি। ক্ষমা নকৰোঁ। কোনেও অসমবাসী তক কোনেও ক্ষমা নকৰে। অসমবাসী তক কোনেও ক্ষমা নকৰে। কেলা মন দিছো শুন, মন দি শুন। তক কোনেও ক্ষমা নকৰে অসমবাসী। তুই যিটো কাম আজি আমাৰ অসমত কৰিলি, আমাৰ সন্মুখত হ'লে তই কেলা তক চৰাই কাণ ফালি দিলো হয়। মানুহ চিনা নাই তই। আমাৰ অসমৰ গৌৰৱ জুবিন দা আজি আমাৰ মাজত নাই। তো বহুতে দুখ লাগিছে। সকলোৱে দোৱা কৰিব জুবিন দাৰ, আৰু সকলোৱে মনৰ পৰা আমি একো ক'ব নোৱাৰোঁ। মই ভাঙি পৰিছোঁ। এনেকৈ মোৰ অৱস্থা চালে মোৰ যিটো চিনা মানুহ, যিকেইটা চিনা মানুহ আছে গম পাইছে। সিহঁতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, বেছি শ্বেয়াৰ কৰি দিবা। আমাৰ মিয়া মানুহক বদনাম কৰি আছে তাই। আমাৰ মিয়া মানুহ হৈ আমাৰ মিয়া মানুহক বদনাম কৰি আছে। আসসালামু আলাইকুম। ভিডিওটো এই পর্যন্তই। ভিডিও শেয়ার করে দিবা, ভালো লাগলে কমেন্ট করবা, ফলো করে দিও। ধন্যবাদ।